কাকজান মহাবিদ্যালয়ৰ লিটাৰেৰী ক্লাবৰ উদ্যোগত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চিত কোষৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহামাৰীৰ পৰৱৰ্তী সময়ত ছপা মাধ্যমৰ পৰিৱৰ্তিত ধাৰা শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লিটাৰেৰী ক্লাবৰ সমন্বয়ক ভৈৰৱানন্দ বৰাই আধৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ ৰশ্মিৰেখা শইকীয়াই। অসমৰ অন্যতম জনপ্ৰিয় লেখক প্ৰবন্ধক জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছপা মাধ্যমৰ ওপৰত এক সাৱলীল বক্তৃতা প্ৰদান কৰে। অধ্যাপক ধ্ৰুৱজ্যোতি শইকীয়াই শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰা অনুষ্ঠানত পূব যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি ৰামপ্ৰসাদ ফুকন, তিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু টানৱাল, তিয়ক মিডিয়াৰ সভাপতি অমৃত দত্ত, কৃতি শিক্ষক কেশৱ বৰাকে প্ৰমুখ কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইফালে উক্ত অনুষ্ঠানতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী কাকজনীয়ানৰ শুভ উন্মোচন কৰা হয়। অনুষ্ঠানৰ শেষত নিৰ্দিষ্ট বক্তাৰ সৈতে এক মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি ব্যক্তিসকল আৰু ছাত্ৰ ছাত্ৰীসকলে সাংবাদিকতা আৰু ছপা মাধ্যমৰ ওপৰত প্ৰশ্ন অৱতাৰণা কৰে। কোভিডৰ পৰৱৰ্তী সময় আৰু ছপা মাধ্যম, এতিয়া মূলত ছপা মাধ্যম বুলি ক'লে এখন বিশাল জগত, কিন্তু আমি আলোচনা কৰিলোঁ বাতৰি কাকত, কিতাপ কি ধৰণৰ প্ৰত্যাহ্বান আহিছে, কি কি সমস্যা আহি পৰিছে, অভাৱনীয়ভাৱে বাতৰি কাকতৰ বা কিতাপৰ প্ৰচলন হ্ৰাস পাইছে নেকি কথাবোৰ আলোচনা কৰিছোঁ। কিন্তু সম্ভাৱনা, সংশয়ৰ মাজত সম্ভাৱনা লুকাই থাকে যে গুৱাহাটী গ্ৰন্থমেলাত 9 কোটিৰ কিতাপ বিক্ৰী হোৱাটো এটা ভাল খবৰ। প্ৰতিখন গ্ৰন্থমেলাত কোটি 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 টকাৰ ঘৰত কিতাপ বিক্ৰী হৈছে। অসমৰ চুকে কোণে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে আৰু গ্ৰন্থমেলাত একোখন কিতাপৰ একোটা সংস্কৰণ শেষ হৈছে, এইটো ভাল খবৰ নিশ্চয়। আৰু প্ৰত্যাহ্বান আছে যে বিজ্ঞাপন কেন্দ্ৰিক হোৱাটো এটা বহুত আপত্তি কৰিছে ছাত্ৰ ছাত্ৰীসকলে। কিন্তু মই এখন বিদ্যালয়ৰ উদাহৰণ দিছোঁ যে অসম জাতীয় বিদ্যালয়, যে তাত কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীক, অভিভাৱকক মাতি আনি কয় যে আপোনালোকে ঘৰত এখন বাতৰি কাকত ৰাখিব। বাতৰি কাকতখন আৰু কি বাতৰি কাকত ৰাখিছে, কিটো পঢ়িছে, কি কথা ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকৰ শিক্ষকে সদায় যোগাযোগ কৰে। গতিকে মই কাকজান মহাবিদ্যালয়কো কৈছোঁ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকৰ অভিভাৱকক যাতে এখন নিয়মীয়াকৈ দৈনিক বাতৰি কাকত ৰাখে। বছৰত মই আহ্বান কৰিছোঁ 2খন কিতাপ পঢ়ক। বহুত ভাল ভাল কিতাপ ওলাইছে অসমীয়া ভাষাত। অসমীয়া ভাষাত নপঢ়ে বাংলা ভাষাত পঢ়ক, হিন্দীত পঢ়ক, ইংৰাজীত পঢ়ক। অসমীয়া বাতৰি কাকত নপঢ়িলে ইংৰাজী বাতৰি কাকত পঢ়ক, বাঙালী সকলো প্ৰকাৰ বাঙালী কিতাপৰ প্ৰচলন গুৱাহাটীত এতিয়াও কমা নাই। আৰু অনাগত মই যে 4-5 বছৰৰ ভিতৰত নতুন প্ৰজন্মই যে বাতৰি কাকত পঢ়িবলৈ ল'ব, কাৰণ বাতৰি কাকত 40 অনুৰ্ধ ছাত্ৰ ছাত্ৰীৰ মাজত পঢ়ুৱৈৰ সংখ্যা আমি যেতিয়া বৃদ্ধি কৰিব বিচাৰিম, তাৰ কাৰণে কিন্তু মানুহমুখী অসমীয়া মানুহৰ কথা কোৱা, নিজৰ ঠাই এখনৰ মানুহখিনিৰ কথা কোৱা বাতৰি কাকত লাগিব। প্ৰতি ক্ষেত্ৰত আমি যদি আপোচ কৰিবলৈ বিচাৰোঁ, প্ৰতি ক্ষেত্ৰতে যদি আমাৰ আপোচবোৰ বহুতে ভাবে যে ধৰা নপৰে, সকলো ধৰা পৰি যায়। ক'ত আপোচ কৰিছোঁ, কি কথা সকলো ধৰা পৰে। গতিকে আমি মিছা কথা কৈ আমি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈ পেলাই দিয়া বা বাতৰিবোৰ ছপা মাধ্যমে হওক বা যদি প্ৰকাশিত পায়, মানুহ যথেষ্ট বুদ্ধিমান মানুহ, সাহসী, গতিকে তেওঁলোকে এইবোৰ পঢ়ি থাকিব বুলি কথা নাই। গতিকে সংশোধন আমাৰ প্ৰয়োজন আছে আৰু বাতৰি কাকত বা কিতাপ এখন পঢ়িবৰ কাৰণে পঢ়ুৱৈসকল উভতি অহাটো উচিত বুলি ভাবোঁ। যে নতুন যুগৰ এটা সূচনা হ'ব, কোভিড আঁতৰি গৈছে, ছপা মাধ্যমৰ দিন আকৌ ঘূৰি আহিব। অসমাদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।